আহক আজি হেল্থি ব্ৰেকফাষ্ট এটা বনাওঁ আৰু অতি কম সময়ৰ ভিতৰতে বনাব পাৰি। প্ৰথমে লৈছোঁ মই বাউলত এয়া এবাটি অ'টছ আৰু লগতে লৈছোঁ 2টা কল আৰু এয়া লৈছোঁ পনীৰ আৰু লগতে এয়া এটা কণী আৰু ইয়াৰ পিছতে এচামুচ দি দিছোঁ আটা আৰু লগতে এয়া গাখীৰ একাপ আৰু এইখিনি দিয়াৰ পিছতে এতিয়া মই ইয়াতে দি দিম অকণমান হানি আৰু যিহেতু মিঠা থাকিলে অকণমান খাই ভাল লাগে তো হানি অকণমান দি দিলোঁ আৰু এইখিনি এতিয়া মই গ্ৰাইণ্ডাৰত পেষ্ট এটা বনাই ল'ম আৰু এয়া হৈ গ'ল ৰেডি মোৰ পেষ্ট। তো এই পেষ্টখিনি ভালকৈ উলিয়াই ল'লোঁ। উলিয়াই লোৱাৰ পিছতে এইখিনি মই এতিয়া বাউলত লৈ ল'ম আৰু এইখিনি ভালকৈ বাউলত লৈ ল'লোঁ। 2টা বাউল ইউজ কৰিছোঁ, এটা ডাঙৰ লৈছোঁ, এটা সৰু লৈছোঁ। তো তেনেকৈ লৈ ল'লোঁ আৰু ইয়াতে মই ভেনিলা এচেঞ্চ অকণমান দিছোঁ, বানানা ফ্লেভাৰ। তো এইখিনি দিয়াৰ পিছতে নেক্সট মই এতিয়া এয়া কলেৰে অকণমান সজাই ল'ম আৰু তো এইখিনি সজাই ল'লোঁ। লগতে এয়া ড্ৰাই বেৰী অকণমান দি দিছোঁ। তো এইখিনি দিয়াৰ পিছতে ভালকৈ সজোৱা হৈ গ'ল এতিয়া মোৰ। তো এতিয়া ইয়াতে আলমণ্ডছ এটা এটা দি দিলোঁ। তো তেনেকৈ দি ৰেডি কৰি মেলি এতিয়া এইখিনি মই অ'ভেনত দি দিম। খুব বেছি 10 মিনিটছৰ কাৰণে ৰাখি দিম। তো এইখিনি কৰাৰ পিছতে এয়া এতিয়া মোৰ ৰেডি হৈ গৈছে আৰু এতিয়া এয়া খাবলৈ ৰেডি কৰিছোঁ আৰু সঁচাকৈ কৈছোঁ নহয় ইমানেই টেষ্ট হয় খাবলৈ আৰু খুবেই হেল্ডিও হয়, প্ৰটিনেৰে ভৰপূৰ। তো আপোনালোকেও কেতিয়াবা ট্ৰাই কৰি চাব পাৰে।